Daki namaskar hoki hilo bakki hokkolu viewers welcome back to another video. তো গাইস লাস্ট ভিডিও যে দেখিছিলে বিশালৰ পৰা যে আনিছিলো বিহু বজাৰ কৰিব যাওঁতে গাঁৱৰ চাৰ দুটামান আনিছিলো যে এইকেইটা হা এই সোফাৰ সজাবৰ কাৰণে এনেকে এইবোৰ কাৰণে আনা হৈছিলে সোফাৰ সজাবৰ কাৰণে ড্ৰয়িং ৰুমটোত গাইস এতিয়া বিহু বতৰ চলি আছে আৰু বিহু বতৰ অকল বিহু বজাৰ কৰিলে নহব বিহু বতৰ আটাইতকৈ খাবলৈ ভাল লগা বস্তুটো মানে মোৰ ভাগৰ ফেভাৰিট মোৰ ভাগৰ ভাল লগা বস্তুটো আপোনালোকৰ হয়নে নহয় ক'ব বলক দেখাও আজি মানে কি হয় মোৰ ভাগৰ ফেভাৰিট বস্তু বিহু বতৰত খাবৰ কাৰণে তো গাইস মানে এইপিনে দাবাং হাই আমি আহিছো মানে আমলৈ পাৰিব কাৰণে আমলৈ টোপ পাৰিবলৈ ইয়াত ইয়াৰ এইটো এটা লাগি আছে তাৰপিছত ইয়াত দুটা আছে আম গছতো আছে আম গছকেইটা নেপাওঁ আম গছকেইটা পুৰা বিহুৰ দিনাখন পাৰিম এইপিনে এই দুটাৰ ভিতৰতে চাওঁ কোনোবা কেইটা তিনিটা আছে ইয়াত কোনটো ভাল হ'ব তো গানত যে কয় গাঁৱৰ ডেকা ভাল পাবলৈ বাৰীত পাবি আমাৰ ঘৰত চা আমো আছে কঁঠাল গছো আছে পুখুৰীও আছে যেতিয়া মন যায় তো এইজোপা জলফাই মানে আৰু জলফাই গছৰ আম গছৰ মানে জলফাই গছত আমাৰ ইয়াত লাগি আছে আমলৈ তো ইয়াতে আজি পাৰিব যাওঁ দেখাই আছো ভিডিঅ'টো বলক এতিয়া উঠাতো মই নুঠো খালি ই উঠিব উঠ এইপিনে যোগাৰ মানে কামুৰিবতো এতিয়া পানী ডাইৰেক্ট আনি ইয়াত ভৰাব লাগিব ডলা চলা চব হাজিৰ ভালকে উঠিবি তো গাইস কামোটো বেয়াত থাকো এয়া এনেকে বাচি বাচি উলিয়াব লাগিব ফাৰ্ষ্ট চফা কাৰণে দিছে আপোনালোক চবকে দেখাই আছো কিমান পালো বোলে কাৰণে খোৱাত সেনেকে কষ্টও আছে ন এইখিনি বা এতিয়া আমি পানী দিলো এইখিনি মৰা নাই এইপিনে দি দিলে মানে শুকাই যেতিয়া অকণমান নিজে শুকাব তেতিয়া নিজে গুচি যাব গছলৈ তেতিয়া দি যা পেলাই পিনে গছৰ চব পিন্ধি যা তো এতিয়া পাই আহিলো আমি ইমানখিনি পালো কিমান আমাৰ এপোৱামান হ'ব ন এপোৱাতকৈ বেছি হ'ব আধা কেজি ওচৰ হ'ব হা আধা কেজিতকৈ কম এপোৱাতকৈ বেছি আধা কেজিতকৈ কম মানে 350 মান হ'ব তো এতিয়া এইখিনি ভাজি পিনি খাবহে লাগে আৰু গাইছ মানে এইখিনি মানে বৰ বেলেগ যি মছলা চছলা বাকী ধেৰ যিখন দি পিনি বিলাহী চিলাহী বনাব নালাগে অকল হুন্দাকে ভাজি বা পিঁয়াজৰ লগত ভাজি বা কণ বিলাহীৰ লগত ভাজি পিনি বনালে মানে বহুত মানে খাবলৈ টেষ্টি হয় এতিয়া আমাৰ বিলাহী আছে জানো মা বিলাহীটো নাই অকল পিঁয়াজৰ লগত ভাজিম আৰু পিঁয়াজ কাটি লগে তাৰপিছত আপোনাক দেখাই আছো বলক তো গাইছ মানে এয়া আনা কালি কটাৰীও হেৰি তাৰপিছত এই পিঁয়াজ জলকীয়া আৰু বিলাহী কাটি লওঁ গাইছ আমাৰ এতিয়া জলকীয়া পিঁয়াজ আৰু বিলাহী এইখিনি কাটা হৈ গ'ল এতিয়া এইখিনি কাটি পিনি এতিয়া বনোৱাটো দেখাওঁ এতিয়া বলক
তো গাইছ মানে আমাৰ বনোৱা হৈ গ'ল আইটেমবোৰ আৰু অকল সেইটোৱে নহয় অকল আমলৈ পাইছোঁ খালি অকল আমলৈ নাই আৰু লগত আৰু কিবা কিবি আৰু কি আছে আপোনালোক চবকে দেখাইছোঁ বোলক চবকে প্ৰথম এইবোৰ পিঁয়াজ জলকীয়া চাটনি আৰু সেই পকৰি তাৰপিছত এইপিনে আছে ৰুটি শুকান ৰুটি তাৰপিছত মটৰ এইখিনি পক কাৰী মানে গাহৰি কাৰী হয় তাৰপিছত এইখিনি মেইন বস্তুটো এইটো আৰু আচল বস্তুটো আইটেমটো আছিলে আজি এইটোৱে খাই যা কেনেকুৱা লাগে একদম মজা তো আপোনালোকে ক'ত কোনে কোনে খায় কমেণ্ট ক'ব আৰু যদি কোনোবাই নাখায় তেতিয়া ক'বচোন আপোনালোকে নাখায় বুলি আগতে খালি মোৰ মতেতো অসমৰ যিমান মানে হেৰিয়ত অসমীয়া মানুহ যিমান আছে বিহুত চবে খাই আছে কেলে কি আমাৰ মানে বিহুত কয় ন 100টা শাক খাব লাগে বুলি তো চবেইতো বিচাৰি নাপায় 100টা শাক তো এইটো যদি খাই দিয়ে নহয় মানে আমলটোপ যদি খায় তেতিয়া ভাবিলে কি চবে মানে 100টা শাক খালে বুলি আগৰ পৰা এনেকৈ ভাবি থাকে মানে তো এয়া তো খাই লওঁ ধুনীয়াকৈ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো বহুত বেছি ছাবস্ক্ৰাইব কৰি দিবা এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ বাই 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 বাই